हेलो स्टूडेंट आज मैं नवम मान श्रेणी सोशल साइंसर राजनीति विज्ञानर प्रथम चैप्टारर प्रश्नबिलाक आलोचना करिम और ये प्रश्नबिलाक तुमालोकर यूनिट टेस्टर पर आरम्भ करी एनुअल एग्जाम लैके खूब इम्पर्टेन्ट प्रश्न है गतिके तुमालोके भिडिओटी स्किप नकराকৈ प्रथমৰ পৰা শেষলৈ চাই যাবা। अच्छा प्रश्न है भारतवर्षर दलीय व्यवस्थार प्रधान वैशिष्ट्य की उत्तर है भारतर दलीय व्यवस्थार प्रधान वैशिष्ट्य हल भारतवर्षत बहुदलीय शासन व्यवस्था আছে যত বিভিন্ন राजनीतिक दले निर्वाचन अंशग्रहण करे और संख्यागरिष्ठता लाभ करे एकाधिक दले लग लगी सरकार गठन करे और सरकार बाहिर थका दलসমূहे विरोधी दल हिसाबे काम करे। नेक्स्ट प्रश्न आमी पाम गणतांत्रिक राष्ट्र एखনৰ বাবে কি দলীয় व्यवस्था विशेषভাৱে उपयोगी द्विदलीय व्यवस्था। राजनैतिक दলৰ प्रधान वैशिष्ट्य चारिটা उल्लेख কৰা। राजनैतिक दলৰ वैशिष्ट्য চাৰিটা হল সংগঠন, নীতি আদৰ্শ, আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। তাৰপিছৰ প্ৰশ্ন হৈছে পাঁচটা আঞ্চলিক দলৰ নাম লিখা। পাঁচটা আঞ্চলিক দলৰ নাম তলত উল্লেখ কৰা হল ডিএমকে, শিৱসেনা, অসম গণ পৰিষদ, ঝাৰখণ্ড মুক্তি মৰ্চা, আকালি দল। মৰ্চা চৰকাৰ বুলিলে কি বুজা? নিৰ্বাচনত যদি কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ জোখাৰে আসন লাভ কৰিব নোৱাৰে তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ যি চৰকাৰ গঠন কৰে তাকেই মৰ্চা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টো পৰামানে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা। থ্যাংক ইউ।